কবিতাৰ শিৰোনাম শাস্তি, ৰচনা দিলীপ ৰাতি, 28 মে 2024। পাঠ কৰিছে পূৰ্ণিমা বৰাগুগুল। শতাব্দীৰ ৰসভৰাত উন্নয়নৰ জয়গানে ঢুকি নাপাই অগ্নিকুণ্ডত জ্বলি থকা হৃদয়বোৰ, চৌপাশৰ কংক্ৰিট কঠিন হৃদয়বোৰত এলাগি হৈ ৰয় তেওঁলোকৰ দৰদী জীৱনৰ স্পন্দন। ভোকাতুৰ উদৰ তৃপ্ত হয় আধ্যবন্তৰ পেলনীয়া উচ্ছিষ্টৰ পাতত। নিচাত্মিকাবোধৰ অলংকাৰ পিন্ধি নিঃসৰিত হয় জীৱনৰ অপ্ৰতিৰোধ গতি। দৰদী জীৱনৰ ই এক অলেখা দস্তাবেজ। নাই কোনো জীৱনৰ প্ৰতি আক্ষেপ, নাই কোনো ভগৱানৰ প্ৰতি অভিযোগ। মাথো জীয়াই থকাৰ সংগ্ৰামত লীন হয় শ্ৰুতলিপিৰ দিনলিপি। তনপৰা হৃদয়ৰ পথাৰত ৰোপণ হয় অগ্নিহোত্ৰীৰ অংগৰাগ।